আহ, একেবাৰে বেছিকৈ সুখী বুলিও নকওঁ কিন্তু যিখিনি আমাৰ ৰাজ্যিক নেতৃত্বৰ যি নিৰ্দেশনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা অনুযায়ী 2026 চনৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ পৰা লক্ষ্য ৰাখি আমাৰ যিখিনি নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম NDA হিচাপত হোৱাৰ কাৰণে তেখেতে আহ্বান জনাইছে গতিকে আমি সকলোৱে আমি বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীয়েও যিখিনি তেখেতৰ আহ্বান সেই আহ্বান মতে আমি আগবাঢ়িছোঁ নিশ্চিতভাৱে আপোনালোকে চাব যে ইয়াৰ পূৰ্বত যি নিৰ্বাচন আছিল লোকসভা নিৰ্বাচনেই কওক বা বিধানসভা নিৰ্বাচন আৰু তাৰপিছত যি উপ নিৰ্বাচন হ'ল তাত আমি সম্পূৰ্ণৰূপে আমি ভাৰতীয় জনতা পাৰ্টী বঙাইগাঁও জিলাৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি যুঁজিছিলোঁ তেখেতসকলৰ হৈ ফলাফল কেনেকৈ হ'ব বুলি দেখিছে আপোনালোকে আমাৰ ফলাফলটো ভালেই হ'ব কাৰণ আজিৰ তাৰিখত আপোনালোকে দেখিছে যে বিৰোধী বোলা কোনো বস্তুৱে নাই অসমত আৰু জনসাধাৰণে অসমৰ জনসাধাৰণেও এইখন চৰকাৰক সম্পূৰ্ণৰূপে তেখেতসকলে সমৰ্থন জনাইছে কাৰণ আমাৰ দৈনন্দিন জীৱনৰ কাৰণে যিখিনি মৌলিক প্ৰয়োজন সেই গোটেই প্ৰয়োজনখিনি এইখন চৰকাৰে দিয়াৰ কাৰণে বা যিমানখিনি মানে আমাৰ গৰীব দুখীয়া ৰাইজ আছে গৰীব দুখীয়া ৰাইজকো মানে যিমানখিনি পাৰে প্ৰতিটো আঁচনি সুন্দৰভাৱে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে বঙাইগাঁৱত কংগ্ৰেছৰ অৱস্থা কি হ'ব বুলি ভাবে মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ বিশেষকৈ বঙাইগাঁও আৰু অভয়পুৰী এই দুটা সমষ্টিত কংগ্ৰেছ শূন্য বুলিয়ে মই ক'ব পাৰোঁ মানে এটা আমাৰ যিখিনি কেলকুলেশ্যন সেই হিচাপততো কংগ্ৰেছ শূন্য বুলি আমি দেখা পাইছোঁ অকল চিৰনগাঁও সমষ্টিটোত তেখেতসকলৰ এই থাকিব পাৰে স্থিতি থাকিব পাৰে কিন্তু বাকী দুটা সমষ্টিত মই ভাবোঁ যে কংগ্ৰেছ আহিব নোৱাৰে